আমি গো মাতাক পূজা কৰোঁ কোনো বিজেপি আৰু RSSৰ স্বয়ংসেৱকে বা কাৰ্যকৰ্তাই গো মাংসলে এনেকৈ চাবও নোৱাৰে। তেওঁলোকৰ যিসকল ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে, যোনে বেয়া কামবিলাক কৰে, তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলাইছে। গো মাংস টাচ কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা, চাবলৈও আমাৰ কাৰণে কষ্টকৰ। কংগ্ৰেছ দলে বা তাৰ নেতাসকলে এই দলৰ নেতাসকলে তেখেতলোকৰ সমৰ্থকসকলক যিসকলে এই বেয়া কামবিলাক কৰে, এই বেয়া কাম কৰা সমৰ্থকসকলক সুৰক্ষা দিবলৈ এনেকৈ অপপ্ৰচাৰত লিপ্ত হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিশেষ ক'ব খোজা নাই, কিন্তু এটা কথা মই অন্ততঃ ক'ব পাৰোঁ, যিহেতু আমি গো মাতাক পূজা কৰোঁ, কোনো বিজেপি আৰু RSSৰ স্বয়ংসেৱকে বা কাৰ্যকৰ্তাই গো মাংসলে এনেকৈ চাবও নোৱাৰে। যিহেতু আমি গো মাতাক পূজা কৰোঁ, চোৱাটো দূৰৰ কথা, টাচ কৰাটো দূৰৰ কথা, আমি চাবলৈও ভয় খাওঁ। গতিকে গোকাত মিছা কথা। তেওঁলোকৰ যিসকল ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে, যোনে বেয়া কামবিলাক কৰে, তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলাইছে। মই আকৌ কৈছোঁ, আমি গো মাতাক পূজা কৰোঁ, আমাৰ ভাৰতীয় সংস্কৃতিয়ে গো মাতাক পূজা কৰে। গতিকে আমি গো মাংস টাচ কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা, চাবলৈও আমাৰ কাৰণে কষ্টকৰ। গতিকে মই আকৌ কৈছোঁ, কংগ্ৰেছ দলে বা তাৰ নেতাসকলে এই দলৰ নেতাসকলে তেখেতলোকৰ সমৰ্থকসকলক যিসকলে এই বেয়া কামবিলাক কৰে, এই বেয়া কাম কৰা সমৰ্থকসকলক সুৰক্ষা দিবলৈ এনেকৈ অপপ্ৰচাৰত লিপ্ত হৈছে। এই অপপ্ৰচাৰৰ বিষয়ে ৰাইজে নিশ্চয়কৈ বিচাৰ কৰিব। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিশেষ ক'ব খোজা নাই, কিন্তু এটা কথা মই অন্ততঃ ক'ব পাৰোঁ, যিহেতু আমি গো মাতাক পূজা কৰোঁ, কোনো বিজেপি আৰু RSSৰ স্বয়ংসেৱকে বা কাৰ্যকৰ্তাই গো মাংসলে এনেকৈ চাবও নোৱাৰে। যিহেতু আমি গো মাতাক পূজা কৰোঁ, চোৱাটো দূৰৰ কথা, টাচ কৰাটো দূৰৰ কথা, আমি চাবলৈও ভয় খাওঁ। গতিকে গোকাত মিছা কথা। তেওঁলোকৰ যিসকল ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে, যোনে বেয়া কামবিলাক কৰে, তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলাইছে। মই আকৌ কৈছোঁ, আমি গো মাতাক পূজা কৰোঁ, আমাৰ ভাৰতীয় সংস্কৃতিয়ে গো মাতাক পূজা কৰে। গতিকে আমি গো মাংস টাচ কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা, চাবলৈও আমাৰ কাৰণে কষ্টকৰ। গতিকে মই আকৌ কৈছোঁ, কংগ্ৰেছ দলে বা তাৰ নেতাসকলে এই দলৰ নেতাসকলে তেখেতলোকৰ সমৰ্থকসকলক যিসকলে এই বেয়া কামবিলাক কৰে, এই বেয়া কাম কৰা সমৰ্থকসকলক সুৰক্ষা দিবলৈ এনেকৈ অপপ্ৰচাৰত লিপ্ত হৈছে। এই অপপ্ৰচাৰৰ বিষয়ে ৰাইজে নিশ্চয়কৈ বিচাৰ কৰিব।